হাতীগাঁও আৰক্ষী থানাক ধন্যবাদ জনালে বৰপেটাৰ এগৰাকী যুৱকে। বৰপেটা গান্ধীনগৰৰ মনিৰুল হক ওৰফে ৰাহুল নামৰ যুৱকজনে বিজনীৰ ২ নং চুপাৰীকুৰিৰ ৰেজাক আলীৰ পৰা পাব লগা প্ৰায় ২ লাখ টকা হাতীগাঁও আৰক্ষীয়ে উভতাই দিয়ে মনিৰুল হকক। আৰক্ষীৰ পৰা পোৱা এনে সহায়ৰ বাবে হাতীগাঁও থানাৰ আৰক্ষীক ধন্যবাদ জনাই বৰপেটা গান্ধীনগৰৰ যুৱক মনিৰুল হকে। ৰেজাক আলীৰ নিচিনা দুষ্ট চক্ৰৰ কবলত কোনেও যাতে নপৰে তাৰ কামনা কৰিছে মনিৰুল হক নামৰ বৰপেটাৰ এই যুৱকগৰাকীয়ে। নিউজ ডেস্ক ৰিপৰ্ট পি সংবাদ। মোর নাম মনিরুল হক, মোর ঘর বরপেটা। 10 মাহ ধরি এজন লরার লগত মোর চিনাকি হয়েছিল গুৱাহাটী। লরাটোর নাম হলো রেজাক আলী আর লরাটোর বাপেকর নাম হল মজিবর রহমান। লরাটোর ঘর হল পুরানা বিজনী 2 নম্বৰ সুবাৰীকুৰি। লরাটো আমার ঘরত আহা যাওয়া কৰি আছিলে। আহা যাওয়া করার পাছত লরাটোই মোর পৰা 2,10,000 টকা নিছিলে, ধার হিসাবত নিছিলে। পিছত লরাটোই 2 মাহ ধৰি মোর মোবাইল নাম্বার সাম্বার ব্লক কৰি দিছিলে আর আইডি সাইডি ব্লক কৰি দিছিলে। ব্লক কৰি দেওয়ার পাছত বেলেগৰ মোবাইলে দি কথা পাতিছিলো। কথা পাতি যিটো মোর পৰা 2,10,000 টকা নিছিলে, মই টকাটো কৈছিলো যে মোর টকাটো তুমি ঘূৰাই দিয়া। সি টকাটো মোক ঘূৰাই দিয়া নাছিলে। সি কৈছিলে যে মই তোমাৰ পৰা টকা নিয়া নাই, সেইখিনিয়ে কৈছিলে। তেতিয়া মই লৰাটোৰ উপায় নাপায়া এজন লৰা এখন কেছ ফাইল কৰিছিলো হাতীগাঁও থানাত। এজাহাৰৰ ভিত্তিত লৰাটোক ধৰি আনিছিলে। ধৰি আনি অচি ছাৰে মোক মিলামিচি কৰি টকাটো মোক দিছে। হাতীগাঁও থানাৰ অচি ছাৰ অৱশ্য ছাৰে আৰু আয়ো তালুকদাৰ ছাৰে বহুত সহায় কৰিছে। মোৰ নিচিনা দুখীয়া মানুহ এনেকুৱা সহায় জানি কৰে, তাৰাহাক অনেক অনেক ধন্যবাদ জনাইছো। এজন ল'ৰাৰ নাম ৰেজাক আলী। এই ৰেজাক আলীৰ চক্কৰত কোনো মানুহ যাতে নপৰে তাৰ কাৰণে আমি ৰাইজক অনুৰোধ কৰিছোঁ। আৰু আমাৰ হাতীগাঁও থানাৰ অচি ছাৰক আৰু আয়ো তালুকদাৰ ছাৰক অনেক অনেক ধন্যবাদ জনাইছোঁ।